ৰাজ্যত বৰ্তমানো অপৰিৱৰ্তিত হৈ পৰিছে বান পৰিস্থিতি আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী পানীখাইটিত আৰু পানীখাইটিৰ চাওক কেনেধৰণে যিসমূহ বাসগৃহ সেই বাসগৃহসমূহৰ পৰা তেওঁলোকে স্থান সলাবলগীয়া হৈছে আপোন ঘৰখন এৰি তেওঁলোকে নিৰাপদ স্থানলৈ যাবলগীয়া হৈছে ভিডিঅ' জাৰ্নেলিষ্ট বিনয় আছে মোৰ লগত বিনয়ে দেখাব আৰু বৰ্তমান সময়ত এনেধৰণে হাঁহ চৰা এটা পৰিৱেশ হৈছে আৰু ইয়াত থকা যিসমূহ বাসগৃহ সেই বাসগৃহসমূহ এই স্থানৰ পৰা ভাঙি দিয়া হৈছে আৰু তেওঁলোকে এটা নিৰাপদ দূৰত্বৰ স্থান লৈছে আৰু সেই দৃশ্যাংক মই দেখাবলৈ চেষ্টা কৰিম এয়া হৈছে মহানগৰীৰ সমীপৱৰ্তীৰ পানীখাইটিৰ দৃশ্য পানীখাইটিত এনেধৰণেই তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে বিগত দুটা দিন ধৰি তেওঁলোকে নিজৰ সপোনৰ ঘৰখন এৰি তেওঁলোকে নিৰাপদ স্থানলৈ যাবলগীয়া হৈছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আমি পোনপটীয়াভাৱে দৃশ্যাংক দেখাবলৈ চেষ্টা কৰিম সমান্তৰালকৈ আমাৰ যাত্ৰা আজি পবিতৰাত আজিৰ দিনটোত কেনেধৰণে যে জীৱ জন্তুসমূহ আছে বা কেনেধৰণৰ বান পৰিস্থিতি সেই দৃশ্যাংক আমি NKTV দৰ্শকসকলক দেখাম কেতিয়াৰ পৰা ঘৰৰ ভিতৰত পানী সোমাইছে কালি পুৱাই সোমাইছে কিমান পানী তাৰ ভিতৰত একাটো ঘৰৰ ভিতৰত আপোনালোকে এখন কি কয় পানীখাইটি পানীখাইটি কিমান আছে আপোনাৰ পৰিয়ালত 10জন আছে আৰু সিহঁতৰ 3জন আছে কিমানটা পৰিয়াল আছে ইয়াত বহুত আছে কিমান কম আৰু চবতে পানী অকণমান দৃশ্যাংক দেখাবলৈ চেষ্টা কৰিম এইসমূহ যিসমূহ আপোনালোকে দেখিছে এইসমূহ বাঁহৰ ঘৰ আৰু ইয়াতে তেওঁলোকে জীৱন অতিবাহিত কৰিছিল সমান্তৰালকৈ আন এটা যদি অকণমান কেমেৰাটো ঘূৰাই তেনেহ'লে দেখিব এই স্থান তেওঁলোকে নিৰাপদ স্থান তেওঁলোকে দূৰত্ব বাছি ল'বলগীয়া হৈছে কাষৰ এটা প্লেটফৰ্মত তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে আন লোকসকলো আছে মই কথা পাতিবলৈ চেষ্টা কৰিম ইতিমধ্যে কৈছোৱেই ৰাজ্যত বান আৰু বিভীষিকাময় পৰিৱেশ উজনিৰ পৰা নামনিলৈ প্ৰতিটো স্থানতেই এতিয়া বানে লৈছে সংহাৰী ৰূপ তাৰ মাজতে ৰাজধানী গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী পানীখাইটিৰ দৃশ্যাংক আমি দেখাবলৈ চেষ্টা কৰিছোঁ ঘৰৰ ভিতৰত পানী সোমাইছে নেকি সোমাইছে কিমান পানী বিটাৰ ভিতৰত প্ৰায় হ'ব বহুত পানী আছে মানে ঘৰত সোমাব নোৱাৰোঁ এতিয়া অসুবিধা হৈছে এতিয়া মানে ঘৰত থাকিব নোৱাৰোঁ ঘৰত ইমান অসুবিধা আমি ৰাস্তাত বা ওখ ঠাইত বা ল'বলৈ মানে পৰিস্থিতি এনেকুৱা হৈ গৈছে বেয়া মানে খাবলৈ মানে অসুবিধা হৈ আছে খোৱা পানীৰ অসুবিধা কেনেকৈ থাকিম আৰু ৰাতিত মানে ঘৰত থাকিবই নোৱাৰোঁ আৰু পঢ়ি আছা তুমি পঢ়ি আছোঁ ক্লাছ 10 কিতাপ চিতাপ চব উঠি গৈছে কিতাপ চিতাপ মানে কি কৰিম আৰু পঢ়া অৱস্থা মানে একেবাৰে বেয়া হৈ আছে পঢ়িব নোৱাৰোঁ কি কৰিম আৰু অধ্যয়ন কৰি পঢ়ি আছা এই পানীখাইটি অঞ্চলত ধন্যবাদ মই আপোনাৰ কাষলৈ আহিছোঁ কেনেকুৱা ঘৰৰ ভিতৰত কেনেকুৱা ঘৰৰ ভিতৰততো 2-3 ফুট পানী আছে না 2-3 ফুট পানী আছে তাতে ঘৰত সোমাওঁতে আজিকালি আগতেতো চাং বান্ধিব পাৰিছে এতিয়া চাঙো বান্ধা জেগা সেনেকৈ চিষ্টেম নাই ইমান পানী হৈছে না অগাধ পানী ধন্যবাদ জনাইছোঁ মই আন এটা দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম ভিডিঅ' জাৰ্নেলিষ্ট বিনয় আছে মোৰ লগত মই প্ৰথমটো বাসগৃহ দেখালোঁ সমান্তৰালকৈ দ্বিতীয়টো যি বাসগৃহ সেই দ্বিতীয়টো বাসগৃহ মই অকণমান দেখাম আৰু যদি 2-এটা দিন যদি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পায় তেনেহ'লে আৰু এই যি বাসগৃহসমূহ সেই বাসগৃহসমূহ ভাগি যাব আন এটা বাসগৃহত মই আছোঁ অকণমান দৃশ্যাংক দেখাবলৈ চেষ্টা কৰিম আন এটা বাসগৃহত চাওক এনেধৰণে তেওঁলোকে চৌকা এই স্থানত তেওঁলোকে নিৰাপদ স্থানত পাতিবলগীয়া হৈছে এইখন এখন ঘৰ এয়া এনেধৰণে তেওঁলোকে ভিতৰত চৌকা পাতিছে আৰু সমান্তৰালকৈ আমি যদি অকণমান দৃশ্যাংশ দেখাওঁ তেনেহ'লে এই বাসগৃহসমূহ বৰ্তমান সময়ত উঠি গৈছে তেওঁলোকে নিৰাপদ স্থানত তেওঁলোকে ৰান্ধিবলগীয়া হৈছে আৰু তেওঁলোকে এটা স্থানতেই একেলগে সহবাস কৰিবলগীয়া হৈছে এয়া ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি আৰু প্ৰতিটো দৃশ্যাংশ অসমৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি দেখাইছোঁ এয়া গুৱাহাটীৰ মহানগৰী মই পূৰ্বে যিটো কথা কৈছোঁ মহানগৰীৰ সমীপৱৰ্তী পানীখাইটিৰ এনেধৰণৰ এটা পৰিৱেশ ৰাইজে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে বিভাগীয় লোকসকল আহিছে নাই বাইদেউ পানীটো বহুতে হৈ আছে আমাৰ থাকিবলৈ অসুবিধা হৈ আছে এতিয়া মানে বাচ্চা কাচ্চা লৈ পেলাই মহৰ কামোৰে পানীৰ অসুবিধা হৈ আছে খাৱা পানী ৰন্ধা বাঢ়া বহুত অসুবিধা হৈ আছে মানে আমি বহুত কষ্টতে আছোঁ কেতিয়াৰ পৰা আছে এনেকৈ আজি 2-3-4 দিন হ'ল এনেকৈ আছোঁ চাওক এনেধৰণে তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে আমি ইতিমধ্যে কৈছোঁৱেই এনেধৰণে তেওঁলোকে ইয়াতে ৰান্ধিবলগীয়া হৈছে আৰু ইয়াতেই একেটা স্থানতে তেওঁলোকে সহবাস কৰিবলগীয়া হৈছে পৰিয়ালৰ সকলো লোক ৰাজ্যত মই ইতিমধ্যে কৈছোঁ ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি আৰু প্ৰতিটো স্থানৰ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম কিছু সময় পাছতেই আমি পবিতৰালৈ যাত্ৰা কৰিছোঁ আৰু পবিতৰাটো কেনেধৰণৰ এটা পৰিৱেশ মৰিগাঁও জিলাত কেনেধৰণৰ পৰিৱেশ আমি দৃশ্যাংশ দেখাম NKTVৰ দৰ্শকসকলক